আজি আমি ইয়াত উপস্থিত হৈছোঁ ড্ৰিম সোসাইটি উদ্যোগত ৰঙালী বিহু উদযাপন 2024 ইয়াত অনুষ্ঠিত হৈ আছে আৰু যথেষ্ট সংখ্যক শিল্পী আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হৈছে বিভিন্ন স্থানীয় শিল্পী ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আয়োজক কমিটিক শলাগ যাচিছোঁ যে তেওঁলোকে ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ ৰাইজে সহাৰি আগবঢ়াইছে আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতেও ইয়াত আমি ইয়াতকৈ আৰু ভাল ধৰণে ভাল অনুষ্ঠান ইয়াত পাতিম বুলি আমি আশা ৰাখিছোঁ আৰু যিদৰে ইয়াত ৰাইজ সহায় সহযোগিতা আগবঢ়াইছে ভৱিষ্যতে তেনেকুৱা ধৰণৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ সহযোগত আমি এটা ৰঙালী বিহু পাতিছোঁ এই ৰঙালী বিহুত আমাক ৰাইজে বহুতো সহায় সহযোগিতা কৰিছে আমাক যদি ৰাইজে এনেধৰণৰ সহায় সহযোগিতা আৰু ভৱিষ্যতত কৰি থাকে তেনেহ'লে আমি ইয়াতকৈ আৰু বেছি ভালকৈ আমি বিহু পাতিব পাৰিম সেইকাৰণে সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাক ইমান ধুনীয়াকৈ বিহুখন পাতিবলৈ দিছে বহুত ভাল লাগিছে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ড্ৰিম সোসাইটিৰ তৰফৰ পৰা যিটো আমি ৰঙালী বিহু উদযাপন কৰিছোঁ এইটো আমি প্ৰথমতে আমি প্ৰশাসনক আমি হাজাৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক DC মহোদয়ে হেল্প কৰিছে আমাৰ সাউথ চাৰ্মানা ডিষ্ট্ৰিক্টত এনেকুৱা ডাঙৰ প্ৰগ্ৰাম এতিয়ালৈকে আমি কেতিয়াও পতা নাই এইটো আমাৰ প্ৰথম সেইকাৰণে আমাৰ কিবা অলপ ভুল ত্ৰুটি হ'ব পাৰে এইটো আমি নাজানো তো যিয়ে হওক আগন্তুক নেক্সট প্ৰজন্মত যাতে আমাৰ নেক্সট প্ৰজন্মত আৰু ভালকৈ আমি কৰিব পাৰোঁ এইটোৰ কাৰণে আমি ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰি শেষ কৰিছোঁ ধন্যবাদ গগনাৰ মাতে শুনি দেহাই কৰে হুজৰি ভাতি মানকাছাৰ জিলাৰ ক্ষুদ্ৰ সোণৰ ব্যৱসায়ী দোকানীসকলৰ বাবে মেহেক জুৱেলাৰীয়ে আনিছে সুবৰ্ণ সুযোগ।
ফাইনেন্সত 15 লাখ টকা পৰ্যন্ত সোণৰ গহনা বিক্ৰীৰ সুবিধা পাবলৈ যোগাযোগ কৰক 9957126349 নম্বৰত।